চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে গ্ৰাম্য পথ। ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনলৈ বাট চাই থকা ৰাইজে অৱশেষত উপায়হীন হৈ নিজ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে গ্ৰামাঞ্চলৰ এক বিধ্বস্ত পথ। ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত বৰবিল আৰু দপদপি গাঁও দুখনৰ সৈতে ৰঙাপাৰা নগৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথেদি বিগত দিনসমূহত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত জমৰ যন্ত্ৰণা ভুগি আহিছে। সেয়েহে বাৰিষা অহাৰ পূৰ্বে পথৰ ওপৰত ট্ৰেক্টৰেৰে মাটি পেলাই যাতায়াতৰ উপযোগী কৰি ল'বলৈ এনেদৰে হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ আৰু মহিলা। ৰঙাপাৰা নগৰৰ পৰা বৰবিল আৰু দপদপি গাঁও সংযোগী পথছোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰক ৰাইজে দাবী জনাইছিল যদিও সফল নহল। বাৰিষাৰ কালছোৱাত অতি বিধ্বস্ত হৈ পৰা পথটি এজাক বৰষুণতে কঠীয়া ৰুব পৰা ধৰণে হৈ পৰে, যাৰ ফলত উপায়ন্ত হৈ ৰাইজৰ গাঁঠিৰ ধন ভাঙি ওলাই আহিল পথটো মেৰামতি কৰিবলৈ। সম্প্ৰতি অঞ্চলটোৰ ৰাইজে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে পথটি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। অশোক সিংহাল ছাৰে আমাক যাতে অকণমান চকু মিলি চাই সেয়ে মোৰ ফালৰ পৰা ক'লো আৰু কোন জেগা হয় এইটো আমাৰ পূব বৰবিল গাঁও, যাতে পূব বৰবিল গাঁওখনত যাতে আমাৰ বিধায়ক ছাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক ছাৰে যাতে অকণমান চকু মিলি চাই পেলাই আমাক যাতে সহায় কৰে। অশোক সিংহাল ছাৰে আমাক যাতে অকণমান চকু মিলি চাই সেয়ে মোৰ ফালৰ পৰা ক'লো আৰু কোন জেগা হয় এইটো আমাৰ পূব বৰবিল গাঁও, যাতে পূব বৰবিল গাঁওখনত যাতে আমাৰ বিধায়ক ছাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক ছাৰে যাতে অকণমান চকু মিলি চাই পেলাই আমাক যাতে সহায় কৰে। জামুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এন।